মানে জীয়াই মেলি মৰি আছোঁ আৰু কাৰণ মোৰ এখন ফেমিলি আছিলে ফেমিলি ধৰি লওক মই তাৰ কাৰণে মই গোটেইখিনি সংসাৰৰ লগত মই যুঁজি আছিলোঁ কিন্তু আজি হেতিয়ে নাই মই যুঁজাৰ পিছত মই এতিয়া ক'বলৈ গ'লে মই অকলেই হৈ আছোঁ তেওঁলোকৰ পৰিয়ালটোৰ মাতৃ জীয়ৰী বানত উটি গ'ল তেওঁলোকৰ বৌজনী উটি গ'ল কিন্তু এই কণমানিজনীয়ে প্ৰথমতে নিজৰ জীৱনটো ৰক্ষা কৰিলে বাহত ধৰি থাকিলে এই হাত দুখনেৰে আৰু বাহত ধৰি এই কণমানিজনীয়ে তেওঁ নিজৰ জীৱনটো ৰক্ষা কৰিলে খুব এখন সুখৰ ঘৰ আছিল তেওঁলোকৰ দুগৰাকী কণমানি ছোৱালী আৰু নিজৰ স্বামী নিজৰ পত্নী আছিল এই কাটক বুলিছোঁ নেপালী খুঁটিৰ এগৰাকী দুৰ্ভগীয়া স্বামী সিদিনা বানত উঠি গৈছিল একেলগে মাতৃ আৰু জীয়ৰী মাতৃ দীপালী পানিকা আৰু কণমানি জীয়ৰী ৰাধিকা পানিকা দীপালী পানিকাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু কণমানিজনী ৰাধিকা পানিকা এতিয়াও নিৰুদ্দেশ হৈ আছে এইগৰাকীয়ে হৈছে পিতৃ অৰ্থাৎ দুৰ্ভগীয়া স্বামী ৰাধিকা পানিকাৰ আৰু দীপালী পানিকাৰ তেওঁ হৈছে দেবুৰাম ন আপোনাৰ নাম দেবুৰাম পানিকা তেওঁ এতিয়া একো নাই তেওঁ ঘৰখন গ'ল তেওঁ পত্নী বানত উটি গ'ল তেওঁ কণমানিজনী বানত উটি গ'ল একমাত্ৰ এই কণমানিজনীয়ে থাকি গ'ল আৰু এই কণমানিজনীক লৈ এই বাপেকজনে এই 14টা দিন তেওঁ জীয়াই আছে তাৰ আপুনি সিদিনা কেনেকৈ উটি গ'ল আপোনাৰ বাইদেউ আৰু আপোনাৰ ছোৱালীজনী আপুনি কি দেখিছিল চব ক'বৰ কাৰণে মানে এইফালে অকণমান বেয়াই লাগিছে কিন্তু হ'লেও কৈ দিছোঁ যাতে আমাৰ এইফালে ধৰি লওক আজিলৈকে এনেকুৱা বানপানী আমি চোৱা নাই হয় আমাৰ পানী হয় নোহোৱা নহয় মানে ধৰি লওক এআঁঠুলৈকে হয় কিন্তু তাতকৈ আমি ওখ ঘৰ বনাইছিলোঁ ঘৰ বনাৰ পিছত আমি গম পাওঁ যে পানীটোতো ইমানেই হয় প্ৰত্যেক বছৰে কিন্তু সেনেকাত মানে যে আমি থাকি গ'লোঁ থাকি যোৱাৰ পিছতো পানীৰ পিছত চাইছোঁ চবফালে মানে ধৰি লওক গোটেই মানে হেৰিফালে গোটেইখিনি বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত মানে পানী গোটেই খৰি আহিছে হেৰি আহিছে কিন্তু আমি একো কৰিব পৰা নাই আৰু আমি বাহিৰ ফালে ওলাই মেলি আহিব পৰা নাই যাতে মানে আমি যে বাচি থাকিম আমাৰ চবত মানে ওখ বুলি ক'লে অকণমান এইফালৰ পৰা ওখ বুলি ক'লে আমাৰ গাঁওখনেই কিন্তু এইফালে যেতিয়া আমি ওলাই মেলি আহিছোঁ তেতিয়া আমি কোনোফালে ৰাস্তা পোৱা নাই না পিছফালে পাইছোঁ না আগফালে পাইছোঁ না আগফালৰ পৰা পানী আহিছে পিছফালৰ পৰা যাওঁ বুলি ক'লে গাঁত খান্দি থৈ দিছে সকলোৱে নাই আৰু এইফালে আহিম বুলি ক'লে এইফালে দ আছে মানে কোনোফালে আমি যাব পৰা আমি য'ত আছিলোঁ মানে তাতে লক হৈ গ'লোঁ আপোনাৰ বাইদেউ আৰু ছোৱালীজনী কেনেকৈ উটি গ'ল বাইদেউ আৰু ছোৱালীজনী ধৰি লওক অকণমান মোৰ ওচৰত ভিডিঅ' আছে যে কেনেকুৱা কি হৈছিলে অকণমান ভিডিঅ' আছে বেলেগটো নাই বিশেষকৈ আপুনি কি দেখিছিলে কেনেকৈ উটি গৈছিলে মানে এনেকুৱা ধৰি লওক গছ এটা আহি মেলি মানে লাগি ধৰিলে ঘৰটোত লাগি ধৰিলে ঘৰটোত লাগি গ'ল ঘৰটো লগাৰ পিছত আমাৰ ভাঙি গ'ল ভাঙি যোৱাৰ পিছত মানে গোটেইখিনি আমি উঠি মেলি গ'লোঁ বাকীখিনি এক চাইডে গুচি গ'ল আৰু আমিখিনি মানে বেলেগ চাইডে গুচি গ'লোঁ আপুনিও উঠি গৈছিলে মই এইডোখৰত নাছিলোঁ মই মিছা কথা নকওঁ আৰু আজিলৈকে কৈ মেলি পোৱা নাই মই সঁচা কৈছোঁ মই গুৱাহাটীত আছিলোঁ মই সেইদিনাখন আৰু ছেকেণ্ড হৈ গ'ল কি আমাৰ ককাইহঁতি আছিলে ককাইহঁতি কোৱা মতে মই কৈ আছোঁ আৰু ককাইটো যি কৈছে মানে মিছা কথা নকয় আৰু সেইডোখৰত মানে যি পৰিস্থিতি পালোঁ মানে চাই মেলি তেনেকুৱাই লাগিছে আৰু যিফালে মানে আমাৰ মাইকী মানুহ আৰু আমাৰ বৌ তাৰপিছত আৰু আছিলে কিবা আছিলে বিপদ আছিলে মানে নহয় এইটো নাছিলে আপোনাৰ বৌ হয় বৌ আছিলে তাৰপিছত শিৱসাগৰ কৰ্মকাৰৰ পত্নী ধৰি লওক ইফালে মানে গোটেইখিনি ইফালে সোমাই গ'ল আৰু ছেকেণ্ড হৈ গ'ল আমাৰ ককাইহঁতি বেলেগ চাইডে গুচি গ'ল তাৰপিছত যোৱাৰ পিছত মানে এতিয়া বাঁহ চাহ ধৰি মাৰি মোৰ সৰু ছোৱালীজনী এই ছোৱালীজনী আছে এই ছোৱালীজনী মানে বাঁহ চাহ ধৰি মেলি বাচি থাকিলে নিজেই ছোৱালীজনীয়ে বাঁহত ধৰি থাকিলে হয় খুব এখন কৰুণ আৰু খুব এখন হৃদয় বিদাৰক আৰু ছবি খুব এটা শিহৰণকাৰী ঘটনা তেওঁলোকৰ পৰিয়ালটোৰ মাতৃ জীয়ৰী বানত উটি গ'ল তেওঁলোকৰ বৌজনী উটি গ'ল কিন্তু এই কণমানিজনীয়ে প্ৰথমতে নিজৰ জীৱনটো ৰক্ষা কৰিলে বাহত ধৰি থাকিলে এই হাত দুখনেৰে আৰু বাহত ধৰি এই কণমানিজনীয়ে তেওঁ নিজৰ জীৱনটো ৰক্ষা কৰিলে এগৰাকী দুৰ্ভগীয়া কণমানি আৰু তেওঁৰ এয়া দুৰ্ভগীয়া পিতৃ আপোনাৰ বাইদেউৰ মৃতদেহটো কেতিয়া পালে আপুনি মই পাইছোঁ মানে 11 দিনৰ পিছত
11 দিনৰ পাছত এতিয়াও ছোৱালীজনীক বিচাৰি আছে। হয় এতিয়াও মই ছোৱালীজনীক বিচাৰি আছোঁ কিন্তু ছোৱালীজনীক মানে এতিয়ালৈকে মানে কিবা হেৰিও পোৱা নাই মানে ক'ত ক'ত বিচাৰিলে আপুনি? মই বিচাৰিলে আপোনাৰ শিমলগুৰি নাজিৰা গোটেইখিনি এইফালে মই চবতে চাই মেলি চবতে মানে এনেকৈ ফটো চটো দিলোঁ লগৰখিনি কিছুমান আছে তো সেইখিনিতো মানে কিবা হেৰি পোৱা নাই মই কাপোৰ চাপোৰ গোটেইখিনি এইখিনি দিয়া হ'ল আৰু এইখিনিতো মানে একো মানে হেৰি পোৱা নাই এতিয়ালৈকে যে ছোৱালীজনী ক'ত আছে বা কোনোবাই ধৰি থৈছেনে বা কিবা তেনেকৈ মানে একো পোৱা নাই। আপুনি কেনেকৈ আছে এই 14টা দিন? এই 14টা দিনত কি ক'ম আৰু মইতো মানে জীয়াই মেলি মৰি আছোঁ আৰু কাৰণ মোৰ এখন ফেমিলি আছিলে ফেমিলি ধৰি লওক মই তাৰ কাৰণে মই গোটেইখিনি সংসাৰৰ লগত মই যুঁজি আছিলোঁ কিন্তু আজি হেতিয়ে নাই মই যুঁজাৰ পিছত মই এতিয়া ক'বলৈ গ'লে মই অকলেই হৈ আছোঁ কিন্তু ক'বৰ কাৰণেতো চৰি দাদা আপুনি ছোৱালীজনীৰ কাৰণে আপুনি সাহসেৰে থাকিব লাগিব। নাই হ'ব ছাৰ ক'ব নোৱাৰোঁ আৰু কৰুণ ক্ষোভ হৃদয় বিদাৰক। এই মানুহজনে বুজিছে যে তেওঁ অন্তৰত কি একুৰা জুই জ্বলি আছে, তেওঁ একুৰা অন্তৰত জুই জ্বলি আছে কাৰণ এই বানত এই নেপালী খুঁটিৰ পৰা তেওঁ নিজৰ পত্নীক হেৰুৱাবলগীয়া হৈছে। তেওঁ নিজৰ কণমানিজনীক হেৰুৱাইছে, পত্নীৰ মৃতদেহ পালে, কণমানিজনীক আজিলৈকে বিচাৰি পোৱা নাই। নাজিৰা, শিমলুগুৰি, শিৱসাগৰ য'তে ত'তে তেওঁ মাত্ৰ এই কণমানিজনীক লগত লৈ তেওঁ ইজনী কণমানিক বিচাৰি ফুৰিছে, ৰাধিকা পানিকাক বিচাৰি ফুৰিছে কিন্তু এতিয়ালৈকে কোনো খবৰ নাই। যাতে আশা কৰোঁ মানে ক'ৰবাত হ'লেও পাই যাওঁ বুলি জীয়াই বুলি বছ সিমানেই মোৰ আশা আৰু বাৰ সিমানেই আছে আৰু যাতে পাই যাওঁ ক'ৰবাত হ'লেও। এইগৰাকী দুৰ্ভগীয়া পিতৃয়ে তেওঁ মাত্ৰ এটাই আশা কৰিছে যে তেওঁ ছোৱালীজনী তেওঁ কাষলৈ আহক, ক'ৰবাত যাতে ছোৱালীজনীক পাই যায়। আমিও আশা কৰিম ৰাধিকা পানিকা উদ্ধাৰ হওক, ৰাধিকা পানিকাক এই পিতৃৰ ওচৰত আহক, অন্ততঃ যি ধৰণে নাহক অন্ততঃ এই দুৰ্ভগীয়া পিতৃগৰাকীৰ ওচৰলৈ আহক। এয়াই হৈছে নেপালী খুঁটিৰ বিননি। এই বিননি সৃষ্টি হৈছিল 19 জুলাই সেই বান বিভীষিকাৰ ফলত।